গুড মৰ্ণিং ফ্ৰেণ্ডছ। আজি ঘৰটো অলপ দেখাইছোঁ, ঘৰটো অলপ বনাই আছোঁ। এইটো আপোনাৰ মেইন গেটখনো লগালোঁ ইয়াত। আপোনাৰ গেটখনৰ এতিয়া কালাৰিং বাকী আছে আৰু পিছত কৰিম কালাৰ। আৰু এইটো ৱাল গেটৰ আপোনাৰ বাউণ্ডৰী ৱাল। এইফালে ভিতৰৰ তলটো আপোনাৰ এইখনো এটা গেট বনাই দিছোঁ। এইফালেও আপোনাৰ স্কুটি বিস্কুটি ৰাখিবৰ কাৰণে, সোমাবৰ কাৰণে জেগা নাই, এইটো কাৰণে ভিতৰতে তলতে পাৰ্কিং কৰিম। আপোনাৰ গ্ৰাউণ্ড ফ্ল'ৰটো পাৰ্কিং হ'ব। সেইটো মানিলে মিস্ত্ৰী হ'ল যিজন মেইন মিস্ত্ৰী এজনৰ কৃপাতে ঘৰটো বনিছে। আৰু ইটো ঘৰৰ লগত এটেচ কৰি দিছোঁ, কিন্তু এইটো অলপ হাইট হ'ব। এইটো আপোনাৰ চিৰিটো অলপ ডাঙৰকৈ বনাব দিছোঁ, কাৰণ আগৰটো বহুত ঠেক আছিলে। এইটো আপোনাৰ তলৰ গোটেই খালী ৰাখিম, এইটো পাৰ্কিং। আৰু এইটো চিৰি বনাইছোঁ, চিৰিটো নৰ্মেলি অলপ বনাব দিছোঁ, কাৰণ আগৰটো বহুত বেছি খাৰা আছিলে। সেইটো কাৰণে অলপ এইটো পেৰেলেল বনাব কৰিছোঁ। আৰু চিৰিটো ভাল হ'লে মানুহ উঠিবৰ কাৰণে অসুবিধা নহয়। এইটো আপোনাৰ মাজৰ এইটোতে আমি থকা ব্যৱস্থাটো কৰিম, ইয়াতে থকাৰ কাৰণে বনাইছোঁ এইটো। আৰু যিটো আপোনাৰ ছেকেণ্ড ফ্ল'ৰ, যিটো আপোনাৰ ফাৰ্ষ্ট ফ্ল'ৰটো আমি থাকিম, ছেকেণ্ড ফ্ল'ৰটো ইয়াতো অলপ বনাম গেষ্ট ৰুমৰ নিচিনা। 3 নম্বৰটো নবনাওঁ, খালি এখন আজিকালি ৰোপ চাট বনাই না, সেনেকুৱা ৰোপ চাট বনাম এখন। তাত অলপ ভাল লাগে ডিজাইনটো, ৰপ টপ বুলি কয় যে, সেইটোৱে লাষ্টত। এইটো এতিয়া ইয়াৰ কাৰণে আপোনাৰ খুঁটা বনাই আছে এতিয়া। এইটো হৈ যাব এখন 3খন চাট কমপ্লিট হোৱাৰ পিছত তাৰ ওপৰত মানে আধা টিং দিম আৰু আধা মানে খোলা ৰাখিম। এইটো আপোনাৰ ডিজাইনটো কেনেকুৱা হয় পিছত লাষ্টত ভিডিঅ' ঘৰ কমপ্লিট হ'লে দেখাম। এতিয়া অলপ বনি আছে, টাইম লাগিব। ইমানখিনি কামত আপোনাৰ 6 মাহমান লাগিলেই, আৰু বাকীখিনি কাম আৰু 6 মাহ লাগিব। ইণ্টেৰিয়ৰবিলাকত বেছি টাইম লাগে, সেইটো কাৰণে অলপ বনাইছোঁ, চাই লওঁ কি হয়। আৰু বাকী আগৰ ঘৰটো এইটোৱে আছিলে, আগৰ ঘৰটো বাৰু কমপ্লিট হৈ গ'ল। আৰু এতিয়া এইটো নিজে থাকিবৰ কাৰণে বনাইছোঁ। এইটোতো ভাড়াত দি থৈ দিওঁ বাৰু। সেইটো নিজে থকাৰ কাৰণে অলপ ভালকৈ নিজৰ ষ্টাইলত বনাম বুলি ভাবিছোঁ। ভাল ইণ্টেৰিয়ৰ ডিজাইন থাকিলে জনাব আপোনালোকে। ইণ্টেৰিয়ৰটো মই ভাল ইঞ্জিনিয়াৰক দিম বুলি ভাবিছোঁ। ঠিক আছে গাইছ, এইটো ভিডিঅ' আছিল সৰুকৈ।